নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিশ্বৰ ভিতৰতে আটাইতকৈ ইন্টাৰনেটৰ নিষেধাজ্ঞা থকা দেশবোৰৰ ভিতৰত অন্যতম এখন দেশ হৈছে ইৰাণ যি ইৰাণত কিছু ঠেক গন্ধিৰ ভিতৰত বিষয়বোৰ চিন্তা চৰ্চা কৰা হয় বুলি কোৱা হয় বিশেষকৈ ইন্টাৰনেটৰ ক্ষেত্ৰতে হোক বা সামাজিক মাধ্যমৰ ক্ষেত্ৰতে হোক আৰু সেই ইৰাণে এটা অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে 2 বছৰৰ বিৰতিৰ মূৰত 2 বছৰ ধৰি তাত হোৱাটছএপ আৰু Google Play Store নিষিদ্ধ আছিল কিন্তু এতিয়া সেই নিষিদ্ধতা প্ৰত্যাহাৰ কৰা হৈছে হিজাব আইন ইয়াৰ পূৰ্বে প্ৰত্যাহাৰ কৰা হৈছিল ইৰাণৰ পৰা আৰু হিজাব আইন যেতিয়া প্ৰত্যাহাৰ কৰিছিল ইৰাণে তেতিয়া সমগ্ৰিত হৈ পৰিছিল বিশ্ববাসী যে ইৰাণে হঠাৎ এই সিদ্ধান্ত কিয় ললে যে হিজাব আইনৰ কথা বা হিজাবৰ কথা ইছলাম ধৰ্মৰ একাংশ লোকে পৰ কঠোৰভাৱে পালন কৰিবলৈ চেষ্টা কৰে যিসকলে ধৰ্মীয় গোৰামিত বিশ্বাস কৰে সেই লোকসকলৰ মাজত হিজাব আইনখন প্ৰত্যাহাৰ কৰা হিজাব আতৰাই দিয়া ব্যৱস্থাটো ইৰাণৰ দৰে এখন দেশে যে লৈছে হিয়া হসাকৈ উন্নত মানসিকতাৰ বা আধুনিক মানসিকতাৰ পৰিচয় বুলি সকলোৱে প্ৰশংসাও কৰিলে আৰু হিজাব আইন প্ৰত্যাহাৰ কৰাৰ পাছত এতিয়া এই ইন্টাৰনেটৰ যি নিষেধাজ্ঞা আছে বিশেষকৈ হোৱাটছএপ আৰু গুগল প্লে ষ্টৰৰ ক্ষেত্ৰত সেই নিষেধাজ্ঞা আতৰাই দিছে হোৱাটছএপ আৰু গুগল প্লে হোৱাটছএপ হল মেটা কোৰ প্ৰতিষ্ঠান আমেৰিকাৰ প্ৰতিষ্ঠান গুগল প্লে হল গুগল কোৰ প্ৰতিষ্ঠান আমেৰিকাৰ প্ৰতিষ্ঠান সেইভাবে 2 বছৰ পূৰ্বে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যেতিয়া আমেৰিকাৰ সৈতে ইৰাণৰ সম্পৰ্ক অধিক বিঘ্নিত হৈছিল তেতিয়া এই সমগ্ৰ প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ আমেৰিকাই আহি তেওঁলোকৰ তথ্যবোৰ যাতে লব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰি হোৱাটছএপ আৰু গুগল প্লে ষ্টৰ নিষিদ্ধ কৰি দিছিল আৰু ইয়াত আন ব্যৱসায়িক দিশবোৰো জড়িত হৈ আছে আন অৰ্থনৈতিক দিশবোৰো জড়িত হৈ আছে কিন্তু হঠাৎ এতিয়া দেশখনৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰীয়ে উল্লেখ কৰিছে যে আমি কেৱল মিডিয়া কৰ্মীসকল আৰু তথ্য প্ৰযুক্তিৰ সৈতে জড়িত ব্যক্তিসকলৰ সুবিধাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছো পুনৰ 2 বছৰৰ বিৰতিৰ মূৰত আমি আকৌ দেশখনত হোৱাটছএপ আৰু গুগল প্লে ষ্টৰ বা গুগল প্লে যাতে সকলোৱে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে আমি এই যি পূৰ্বে যথেষ্ট কঠোৰ নিয়ম আছিল সেই নিয়মটো আমি প্ৰত্যাহাৰ কৰিছো এতিয়াৰে পৰা এই দুইখন দেশতে অৰ্থাৎ এই দুটা এপেই এতিয়া ইৰাণৰ ক্ষেত্ৰত বিশেষকৈ বলবৎ হ'ব হোৱাটছএপ আৰু গুগল প্লে এতিয়া সকলোৱে গ্ৰহণ কৰিব পাৰিব ব্যৱহাৰ কৰিব পাৰিব ইয়া স্বাভাৱিকতে এটা ডাঙৰ কথা ডাঙৰ সিদ্ধান্ত ইৰাণৰ দৰে দেশখনৰ বাবে ইৰাণ যদিও বহু ক্ষেত্ৰত উন্নত মাৰণাস্ত্ৰৰ ক্ষেত্ৰত উন্নত এখন আধুনিক দেশ হয় বাৰু কিন্তু কৰবাত সেই ইছলাম ধৰ্মীয় ৰীতি-নীতিবোৰ মানিবলৈ যাওঁতে তেওঁলোকে অলপ ধৰ্মীয় সংকীৰ্ণতাৰ মাজত কৰবাত সোমাই পৰিছিল সেই অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ থাকে এবাৰ বিশেষকৈ যেতিয়া ইজৰাইলৰ সৈতে যুদ্ধৰ সূত্ৰপাত হ'ল তেতিয়া এই বিষয়বোৰ বেছিকৈ আলোচনা হ'ল ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ সমান্তৰালভাৱে আমেৰিকাও পৰোক্ষভাৱে তাত সোমাই পৰা বিষয়টো তাক লৈ চৰ্চা হ'ল অৱশ্যে ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এতিয়া ইৰাণে যেন কিছু কঠোৰতা ত্যাগ কৰিছে ডোনাল্ড ট্ৰাম্প অহাৰ লগে লগে তেওঁ উল্লেখ কৰিছিল যে মই অহাৰ লগে লগে যুদ্ধবোৰ সমাপ্ত হ'ব লাগিব মই যদি ৰাষ্ট্ৰপতি হৈ থাকিলোহেঁতেন সেই সময়ছোৱাত যি সময়ত ইজৰাইলৰ সৈতে হামাজ বা আন দেশৰ যুদ্ধ আৰম্ভ হৈছিল বা ইৰাণৰ সৈতে সম্পৰ্ক অধিক বেয়া হৈছিল সেই সময়ছোৱাত হয়তো এনেধৰণৰ অৱস্থাৰ সৃষ্টি নহ'লহেঁতেন ডোনাল্ড ট্ৰাম্পে জানুৱাৰীত আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰিব তাৰ পূৰ্বে ইৰাণে ক'ৰবাত যেন নিজকে অলপ ঠিক কৰি লোৱাৰ এটা প্ৰৱণতা চলাইছে বা তেনেধৰণৰ এক তেওঁলোকৰ মানসিকতা দেখা পোৱা গৈছে আমেৰিকাৰ দুটা প্ৰতিষ্ঠান এই হোৱাটছএপ আৰু গুগল প্লে এই আমেৰিকাৰ দুটা সফটওয়্যাৰ ক্ষেত্ৰত বা এই নিৰ্দিষ্ট দুটা বিষয়বস্তুৰ ক্ষেত্ৰত ইৰাণে অলপ কঠোৰ নীতি নিয়মবোৰ এৰাই চলিছে হিয়া হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ কথা আৰু ইফালে যুদ্ধৰ কথাবোৰতো আপোনালোকে গমেই পায় যুদ্ধৰ কেনে এক অৱস্থা বৰ্তমান চলি আছে এতিয়াও ইজৰাইলক অশান্ত কৰিবলৈ এটা শক্তিয়ে চেষ্টা চলাই আছে আৰু সেই শক্তিবোৰৰ মাজত ইৰাণৰ কথাও বিভিন্ন সময়ত উত্থাপন হৈ থাকে লেবাননৰ সৈতে যেতিয়া ইজৰাইলৰ যুদ্ধ হৈছিল তেতিয়া ইৰাণে ছায়া যুদ্ধৰ আশ্ৰয় লোৱাৰ কথা উল্লেখ কৰিছিল লেবাননক আগত ৰাখি পিছফালৰ পৰা গোটেই ইৰাণে কামবোৰ কৰি থকা বুলি অভিযোগ উত্থাপন হৈছিল অৱশ্যে সেই অভিযোগবোৰ নাকচো কৰি থৈছে ইৰাণে ইয়াৰ পূৰ্বে ইজৰাইলে সিদিনা ইৰাণত এয়াৰ ষ্ট্ৰাইকো কৰিছিল সেয়া আপোনালোকে সকলোৱে জানে মুঠতে এই এনেধৰণৰ অৱস্থাৰ মাজত হঠাৎ ইৰাণে কিছু কঠোৰতা ত্যাগ কৰা বিষয়টো আৰু প্ৰকৃত অৰ্থত আধুনিক সমাজলৈ গতি কৰা বিষয়টো স্বাভাৱিকতে প্ৰশংসনীয় বুলিও বিশ্বৰ বহু দেশে উল্লেখ কৰিছে এই সন্দৰ্ভত আৰু কি তথ্য আহে আমি পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম আপোনালোকৰ মতামত আমি কমেন্ট বক্সত বিচাৰিছো চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ